NSUI আজি 53তম প্ৰতিষ্ঠা দিৱস আৰু 53তম প্ৰতিষ্ঠা দিৱসৰ উপলক্ষে আজি আমি অসম ৰাজ্যিক NSUI এটা সিদ্ধান্ত গ্ৰহণ কৰিছো। সেই সিদ্ধান্ত অনুসৰি আমি এই বৰ্ষত আমি 50 জন ছাত্ৰ ছাত্ৰী শৈক্ষিক খৰচ আমি NSUI বহন কৰিম। সেই কথা আমি ইতিমধ্যে আমি আমাৰ ৰাষ্ট্ৰীয় নেতৃত্ববৰ্গৰ লগত কথা পাতিছো। আমি 50 জন ছাত্ৰ ছাত্ৰী শৈক্ষিক ক্ষেত্ৰত যিখিনি অৰ্থনৈতিক সহায় লাগিব সেইখিনি আমি অসম ৰাজ্যিক NSUI বহন কৰিম আৰু তাৰ প্ৰতি লক্ষ্য ৰাখি আমি গোটেই যিখিনি আমাৰ তথ্যপাতি থাকিব আমি কি কি পদ্ধতিগতভাৱে আমি তেওঁলোকক 50 জন বাছনি কৰি মেধা সম্পন্ন ছাত্ৰ বা ছাত্ৰী সেই গোটেই কথাখিনি আপোনালোকে আমাৰ সামাজিক মাধ্যমৰ যি NSUI ফেচবুক পেজ আছে পেজৰ জৰিয়তে আপোনালোকে পঞ্জীয়ন কৰিব পাৰিব। পঞ্জীয়ন কৰাৰ পিছত আমি ছাত্ৰ ছাত্ৰীসকলৰ মাজতে বাছনি পৰীক্ষা অনুষ্ঠিত কৰিম আৰু তাৰ ভিতৰত আমি 50 জন ছাত্ৰ ছাত্ৰী এটা বৰ্ষৰ আমি শৈক্ষিক ক্ষেত্ৰত যিখিনি অৰ্থ প্ৰয়োজন হ'ব আমি সেইখিনি খৰচ পাতি আমি বহন কৰা আমি ইতিমধ্যে সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আৰু সঁচাকৈ অসমৰ NSUI আমি গোটেই পদ্ধতিটো আমি জানো যে আমাৰ NSUI প্ৰতিষ্ঠা কৰিছিল প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধী ডাঙৰীয়ানী। গতিকে ইন্দিৰা গান্ধী ফেলোশ্বিপ হিচাপে লৈ স্কলাৰশ্বিপ হিচাপে লৈ আমি গোটেই ক্ৰিয়াটো আমি আগবঢ়াই লৈ গৈছোঁ। গতিকে আমি আশা ৰাখিম যে অসমবাসী ৰাইজে এই ক্ষেত্ৰত আমাৰ সহায় সহযোগ প্ৰদান কৰিব। লগতে আৰু এটা আমাৰ বাৰ্তা আছিল যে অহা 22 এপ্ৰিল তাৰিখে আমি যোৱা বছৰ গোটেই হয়তো উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে ডাঙৰ যিখন ডিবেট কম্পিটিশ্যন প্ৰয়াত হিতেশ শইকীয়া ছাৰৰ সোঁৱৰণিত পাতিছিলোঁ যুক্তি নিনাদ আৰু সেই ডিবেট কম্পিটিশ্যনখন আমি এইবাৰো আমি শিৱসাগৰ জিলাৰ নাজিৰা সমষ্টিত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ 22 তাৰিখে আৰু এইবাৰো আমাৰ তাৰ প্ৰাইজ মানি প্ৰায় 1 লাখ টকা থাকিব। গতিকে বিভিন্ন বিদ্যালয় বা মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক আমি ইয়াত অংশগ্ৰহণ কৰিবৰ বাবে আপোনালোকৰ সংবাদ মাধ্যমৰ জৰিয়তে আমি অনুৰোধ জনালোঁ। কিন্তু আমি গোটেই যি আমাৰ 50 জন ছাত্ৰ ছাত্ৰীৰ কথা আমি কৈছোঁ সেই 50 জন ছাত্ৰ ছাত্ৰীৰ ক্ষেত্ৰত কিন্তু তেওঁলোকে প্ৰথমে পঞ্জীয়ন কৰিব পাৰিব অনলাইন গুগল ফৰ্মৰ জৰিয়তে। তাৰ পিছৰ পৰ্যায়ত কিন্তু বাছনি পৰীক্ষা অনুষ্ঠিত কৰা হ'ব। কাৰণ আমি হয়তো ইয়াত হাজাৰ ছাত্ৰ ছাত্ৰীয়ে পঞ্জীয়ন কৰিব তাৰ মাজতে 50 জন নিৰ্বাচন কৰিবৰ বাবে আমাৰ যি বাছনি প্ৰক্ৰিয়া থাকিব 50 জনৰ তাৰ কাৰণে আমি এটা আমাৰ পৰীক্ষা এটা অনুষ্ঠিত কৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। সকলোখিনি তথ্য আমাৰ সামাজিক মাধ্যম অসম ৰাজ্যিক NSUI ছ'চিয়েল মিডিয়াৰ ফেচবুক পেজত সকলোখিনি তথ্য আজি আপোনালোকক অৱগত কৰাৰ পিছতে তাত উপলব্ধ হৈ যাব।